মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ তৃতীয় আৰু অন্তিম গৰাকী প্ৰতিযোগী। তেওঁ হৈছে যোৰহাটৰ বোৱাৰী ৰাজশ্ৰী বৰা ফুকন। নৈলৈ হালিলে নদালি ভলুৱা ঐ পথাৰলৈ হালিলে ঐ কাক ঐ বুকুৰে কামিহাৰ হ'ল ডালি ঐ কালৈ চিন্তা কৰি থাক খুকুলা হালুই তৰ কহুৱা দূৰ দূৰ কপিছে দিহিঙৰ বিৰিণা দে দে নাচনি বজাই দে ঐ লাহৰি গগনা থাকিব নোৱাৰোঁ নাচনি বজাই দিয়া গগনা গগনা ৰে অমিহিয়া মা মনৰে কথাটি হৈছে নাই মনতে মোৰ থাকিলে মনতে মোৰ থাকিলে ক'বলৈ মই নাপালোঁ ক'বলৈ মই নাপালোঁ নৈ পানী শুকালে ৰুণজুনি জোনজুনি জোনালি আহি পালে খৰালি কুলিটিহে লগালে কুলিটিহে লগালে মা কুলিৰ মাতে শুনি ৰুণজুনি জোনজুনি জোনালি আহি পালে ৰঙালি গৰু চাহে লগালে গৰু চালে লগালে মা
আলিয়ে মহেলা ভিতলে মইনা পুৱাৰী পাকে নিনো গ'ল মাখি যদি বান্ধোতে গলি যদি ছিগিলে মইনা মহেব নদীয়া হ'ল ৰাজশ্ৰী হয় বাইদেউ খুব ভাল লাগিছে খুব সুন্দৰকৈ নাচিছা খালি অলপমান ভাগৰি গৈছা নেকি লাষ্টৰ ফালে ভাগৰিছোঁ বহুত ভাগৰিছোঁ আজি টোপনি খতিও মানে আৰু মোৰ গা বেয়াও হৈ আছে একদম স্পীড নাই এনেকুৱা হৈ আছে তুমি ভাবিছিলানে তুমি দ্বিতীয় পৰ্যায়লৈ আহিব পাৰিবা বুলি অলপ ভাবিছিলোঁ আৰু ইমান ভবাও নাছিলোঁ মানে ভবা নাছিলোঁ কাৰণে ইমান ধুনীয়া ধুনীয়া নাচনি আহিছে আৰু সেইটো কাৰণে ভবা নাছিলোঁ যে মই আগুৱাই যাম কিন্তু যেতিয়া গম পাইছোঁ ভাল লাগিছে আৰু এতিয়া আজিৰ পাৰফৰ্মেঞ্চটোৰ পিছত তুমি কি ভাবা তুমি তাৰ পিছৰ পৰ্যায়লৈ যাব পাৰিবানে আজি সঁচা কথা ক'লে মোৰ পাৰফৰ্মেঞ্চটো ইমান ভাল হোৱা নাই মই নিজে গম পাইছোঁ মোৰ বাৰু ভালেই লাগিছে মই বাৰু বুজিছোঁ কিন্তু যিহেতু প্ৰতিযোগিতা আমাৰ বিচাৰকসকলে একেবাৰেই নুবুজে যিহেতু এইটো দ্বিতীয় পৰ্যায় তেওঁলোকে 2-3খন চালনি লগাই চালি দিব একেবাৰে আজি কোনোবা আহিছেনে পৰিয়ালৰ আহিছে মোৰ বেটা তাত আছে বহি আছে নমস্কাৰ বাইদেউ বহি কোৱা বহি কোৱা নমস্কাৰ বাইদেউ নমস্কাৰ কেনেকুৱা লাগিছে মাৰ নাচ চাই আজি বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে ন মা হয় যে যেনেকৈ নাচিলেও বহুত ভাল লাগে ন ভাল হয় বুলি কয় সি আৰু বেচেৰাই কষ্টও কৰিছে মোৰ লগত কালি মানে আমি যিহেতু মই যোৰহাটৰ কালি আমি ৰাতি 1 বজাত ওলাই আহিছোঁ আৰু মোৰ জ্বৰ মানে তাৰপিছত সি মানে গোটেই ৰাতিটো তাৰ কোলাত মোক মানে মূৰটো দি পেলাই আজি গুৱাহাটীলৈকে সি আনিছে আৰু মানে সিও এতিয়ালৈকে একো খোৱা নাই ময়ো এতিয়ালৈকে একো খোৱা নাই ৰাতিপুৱা মই মানে লাল চাহ একাপ খাইছিলোঁ আৰু সিও তেনেকৈ আছে মোৰ লগতে আইঅ ইমান যে মাকক বুজি পায় ল'ৰাবোৰে মাকৰে হয় নেকি ছোৱালীবোৰ দেউতাকৰ হয় চাগে ন খুব প্ৰিয় হয় তুমি একো খোৱা নাই খোৱা কিয় মায়ে খোৱা নাই কাৰণে পাছত খাম আৰু এতিয়া খাই দিবা আৰু মাৰ নাচ হৈ গ'ল মাকো ঠিকছে খুৱাই দিবা গা ভাল হৈ যাব নহয় হয় তেনেহ'লে বেছি দেৰি নকৰোঁ আমি বিচাৰকৰ ওচৰলৈ যাওঁ ন পূৰবী বাইদেউ ইমান মৰম লগা ল'ৰাটো এতিয়ালৈকে যে একো খোৱা নাই মই আচৰিত হৈছোঁ কিন্তু দেই কেইটাত পালেহি আমি ৰাতিপুৱা 6টামান বজাত পাই গ'লোহি 6টাৰ পৰা তুমি এতিয়ালৈকে একো খোৱা নাই খালো কি খালা পৰঠা খালে মানে সেই ৰাতিপুৱা ভাগতে পৰঠা খাইছিলে তেতিয়াই খালে আই দেহি এতিয়া কিবা এটা খাই দিবা দেই এতিয়া টেনশ্যন গ'ল ন মায়ে নাছিলে যিহেতু তাৰমানে মাকৰ লগতে পুতেকৰো টেনশ্যন আছিলে একদম মাই ডিয়াৰ বয় দেই ল'ৰাটো হা অৰ্পিত তুমি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ
ক্লাছ 8 পালা লাহে লাহে ডাঙৰ হৈছা ন? এইখিনিতে মই পূৰবীবা কোৱা এইটোৱে ক'ব বিচাৰিছো সাধাৰণতে কি হয় মাক বাপেকে ল'ৰা ছোৱালীক লৈ যায় ইয়াত হয় সম্পূৰ্ণ ওলোটা একদম ওলোটা ঠিক কৈছা পুতেকে মাকক লৈ আহিছে পুতেকে মাকক আনিছে ন ইমান যে ভাল ইমান লাগিছে দেখি কেয়াৰ লৈ আনিছে ন আৰু সি মোক শিকায়ো আছে চাবা দেই তোমাৰ নহ'লে গগনাটো এইটো টাইমত ওলাবা আৰু এনেকৈ কৰি এনেকৈ ক'লেহে মানে তুমি বজাবা সি মোক ওলটাই ওলটাই শিকাই আছে ইমান ধুনীয়াকৈ বুজাইছে এতিয়া কওঁ কেনেকৈ দুখ ত্ৰুটিবিলাক ন আমাৰ দিগটো দিগদাৰী হৈ গ'ল ন আজি মোৰ ভুল হৈছে বাৰু মই গম পাইছোঁ মোৰ স্পীড নাই একদম স্পীড মানে একেবাৰেই নাই নাই স্পীড নাই এতিয়াহে গম পালোঁ যে গাটো ভাল নহয় হয় নাই যে নহওক ভলুকা যোজনাটোত গাইছিলে ন ভলুকা আপুনি কি গালে ভলুৱা গালে মই কি কৈছিলোঁ হেৰি হয়তো গাটো বেয়া দেখি মানে ভলুকা নে কি ভলুকা হ'ব লাগিছিল গালে আপুনি ভলুৱা হয় নাই ভলুকা হ'ব লাগিছিলে বিহুৱাই যিষাৰ নাম গাইছে সেইষাৰ নামত ভালকৈ নাচিব নোৱাৰিলে আপুনি আজি মই বেছি নকওঁ দিয়ক কাৰণ এটাই মোৰ বেয়া লাগিছে যে আপোনাৰ গাটো বেয়া প্ৰথম কথা আপোনাৰ ল'ৰা ইমানখিনি কেয়াৰ লৈ ইমান দূৰৰ পৰা আহিছে তথাপিতো যে আপুনি মঞ্চত উঠি যে মানে আৰম্ভণিৰ পৰা শেষলৈকে যে নাছিলে সেইখিনিতে আমি সন্তুষ্ট হৈছোঁ এতিয়া গতিকে যি কি নহওক এই ক্ষেত্ৰতে কিন্তু আপোনাৰ ল'ৰাক ধন্যবাদ দিবই লাগিব বেটা বহুত ধন্যবাদ তোমাক তুমি মাক ইমান ধুনীয়াকৈ আনিলা আৰু মাৰ এতিয়া যত্ন ল'বা তুমিও যত্ন ল'বা লগতে দেই ঠিক আছে আৰু পিছৰ যিবিলাক প্ৰতিযোগিতা হ'ব নিশ্চয় আপোনাক দেখা পাম বুলি আশা ৰাখিলোঁ দেই এয়াই শেষ নহয় এয়া আৰম্ভণি বুলি ধৰক দেই ধন্যবাদ ধন্যবাদ দীপজ্যোতি দা আপোনাৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে গম পাই বেয়া লাগিছে আৰু আপোনাৰ পৰিৱেশনৰ দুৰ্বলতাখিনি যে শাৰীৰিক দুৰ্বলতাৰ বাবেই হৈছে সেইটো বাৰু বুজি পালোঁ এইখন মঞ্চ সদায়ে থাকিব সদায়ে আছে আৰু আপুনি ইমান উৎসাহেৰে ওলাই আহিছে যোৱাটো খণ্ডটো আপোনাৰ লগত বহুতখিনি কথা আমি পাতিছোঁ আৰু আপোনাৰ হাজবেণ্ডো আহিছিলে যোৱাবাৰ গতিকে গম পাইছে যে ইমান এটা ছাপৰ্টিং ফেমিলি আপোনাৰ গতিকে আপুনি আৰু বহুত আগবাঢ়ি যাব পাৰিব চৰ্চা একদম অব্যাহত ৰাখক আৰু আপুনিও ৰাখক আৰু আপোনাৰ এই সুযোগ্য সন্তান আজিৰ পৃথিৱীত মাক বাপেকক বৃদ্ধাশ্ৰমত থোৱাৰ প্ৰতিযোগিতা চলি আছে প্ৰতিযোগিতা বুলি ক'লে শব্দটো বেয়া হয় কিন্তু সেইটোৱে হৈছে আৰু এই সময়ত এনেকুৱা সংস্কাৰী ল'ৰা আমি দেখা পালোঁ ভাল লাগিলে সঁচাকৈ যে এতিয়াৰ পৰা সি শিকিছে মাকক কেনেকৈ কেয়াৰ ল'ব লাগে এইটোৱে বহুত ডাঙৰ কথা আপুনি এটা প্ৰতিযোগিতাত জিকিছেই ৰাজহুৱাকৈ আৰু ইয়াতকৈ ডাঙৰ প্ৰতিযোগিতা ক'ত হ'ব পাৰে এনেকুৱা এটা ল'ৰা ভগৱানে আপোনাৰ ঘৰলৈ পঠাইছে গতিকে তেওঁক শিকাওক অসমৰ সংস্কৃতিৰ বিষয়ে শিকাওক সংস্কাৰ শিকাওক ভাল ল'ৰা এটা হ'ব সেইটোও আপোনাৰ জীৱনত এটা বহুত ডাঙৰ পুৰস্কাৰেই হ'ব আৰু লগতে আপুনি আপোনাৰ সাংস্কৃতিক চৰ্চা অব্যাহত ৰাখক আমি আশা কৰিম পৰৱৰ্তী সময়ত আপোনাক আৰু একদম উন্নত ৰূপত পাম শুভেচ্ছা থাকিলে ধন্যবাদ পাহাৰিবা চৰ্চা অব্যাহত ৰাখিব আৰু নাচি যাব আকৌ পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ মই আচলতে একদম এতিয়া মই 22-23 বছৰমানৰ পাছত মই নাচিছোঁ মানে ইয়াত আহিছোঁ ডাইৰেক্ট যিহেতু মোৰ মানে বিয়া হোৱা 18 বছৰ হ'ল এই 18 বছৰটো মই একো মানে ভাল পাওঁ বিহু নাচ গান এইবিলাক কিন্তু মই মানে কৰিবলৈ সুযোগ সুবিধা পোৱা নাই বা চৰ্চাটোও নাছিলে এই সুযোগতে NB নিউজক ধন্যবাদ দিয়ক বহুত বহুত ধন্যবাদ NB নিউজক আমাক 18 বছৰ 22 বছৰৰ পিছত যিহেতু নাচিছে এই সুযোগকণ আপোনালোকক দিছে NB নিউজে ঠিক আছে ভালকৈ নাচক আৰু এই যিটো সুযোগ পালে এই সুযোগটো প্ৰত্যেক বছৰে বছৰে আহি থাকিম বুলি ভাবি ৰাখক কাৰণ NB নিউজে কিন্তু প্ৰত্যেক বছৰে বছৰে পাতিব এতিয়া বোৱাৰী বিহুৱতী আৰু মই এইখিনিতে এটা কথা ক'ব খোজোঁ মানে মই আগলৈ মই এতিয়া নেক্সট ৰাউণ্ডত মই যাম নাযাম সেইটো মই নাজানো কিন্তু মই মানে মোৰ মা দেউতালৈ এটা কথা ক'ব খুজিছোঁ একো নাই মানে কি মা দেউতা আগতে মানে এনেকৈ মই যেতিয়া সৰু আছিলোঁ তেতিয়া মানে মা দেউতা মানে আমাৰ 3টা ল'ৰা ছোৱালী আৰু মা দেউতাই মানে মোক সদায় ভাইটি আছে মোৰ ভাইটি আৰু বাটকে মোক সদায় বেলেগ বুলি ভাবে আৰু কিয় নহয় মোৰ ককা আইতাও আছিলে এতিয়া ককা আইতা ঢুকালে মানে মোক ঘৰত মাইনা বুলি মাতে আৰু ভাবে আমাৰ মাইনা চবতকৈ বেষ্ট এনেকৈ ভাবে আৰু সদায় ভাবিছিলে মানে মাইনাক এদিন এনেকৈ টিভিত দেখিম তাই যিহেতু নাচ গান কৰি ভাল পায় আৰু এতিয়া মোৰ দেউতাই মায়ে খবৰ পায় কিন্তু মোক দেখা নাই আৰু যেতিয়া মোৰ ভিডিঅ'টো দেখিব
মা দেউতাক কেইটাই ক'ব খুজিম মা দেউতা মাইনা আৰু মোৰ দেউতা দেহা বুলি মাতে আপোনালোকৰ মাইনা আৰু দেহা বিচৰা মতে আজি ইয়াত মানে মই আহিলোঁ নাচি দেখালোঁ চবকে আৰু মোক চবে দেখিলে মানে আৰু দেউতাই মায়েও কৈছে আমাৰ দেহা মানে আমাৰ মাইনাই টিভিত ওলাব তাই নাচিছে মানে দেউতা এনেকৈ কৈ আছে চবকে আৰু এতিয়া মোৰ মায়ে দেউতাই মোক দেখিছে ইয়াত এইখন মঞ্চত আৰু মোক তাতকৈ একো নালাগে আজি মা দেউতাৰ সপোন তুমি পূৰা কৰি দিছা হয়নে নিজকে প্ৰুভ কৰি দিয়াটো যে মাইনা বেষ্ট হয়নে মাইনা সকলোতকৈ বেলেগ আৰু মোক ককায়েও কয় তই টিভিত যাবি দে ওলাবি কিন্তু মই যদি মৰি যাওঁ তেতিয়া মই নেদেখোঁ আৰু তোক এনেকৈ কয় আৰু মোৰ যিহেতু এতিয়া মোৰ কোনো মইতো হাউচ ৱাইফ মোৰ চাকৰি মই এইবিলাক একো জব নকৰোঁ কিন্তু মোক মানে ককায়ে কয় তেতিয়া আজি মোক ককাৰ কথা ক'বই লাগিব ককায়ে কয় তই এটা চাকৰি কৰিবি আৰু মই নাথাকিম কিন্তু তই চাকৰি পোৱা প্ৰথম দৰমহাৰ এটা মানে কোট এটা আনি মই যদি নাথাকোঁ তই মোক মৰি খালি দি যাবি ককাই মানে মোক তেনেকৈ কয় দেই কিন্তু ককাই এতিয়া নাই আজি মোক ককাই দেখা হ'লেও বহুত ভাল পালেহেঁতেন আৰু ঘৰত যেতিয়া মানে সিটো বস্তু বনাবলৈ শিকিছিলোঁ প্ৰথম টেষ্ট মানে ককায়ে কৰিছিলে আৰু লাইফত যেতিয়া মই প্ৰথম কেক বনাইছিলোঁ তেতিয়া হয়তো 9-10 এনেকুৱাত আৰু মই চব বস্তু ককাকে দিওঁ টেষ্ট কৰিবলৈ ককাই মায়ে মানে গালি পাৰে বুলি মোক এদিন কৈছে মনে মনে পাছদিনা যে তই কালি কি বনাইছিলি মোক মেকুৰীটোক দিলে মেকুৰীটোৱেও নাখালে ককাৰ আশীৰ্বাদো আছে তোমাৰ লগত হয়নে আৰু মোৰ মা দেউতা এনেকৈ হয়তো মই এতিয়া এনেকৈ লৈ আহিব পাৰিলে মোৰ বহুত ভাল লাগিলেহেঁতেন কিন্তু মায়ে দেউতাই মানে এতিয়া আমাৰ দেহা দেউতাই মোক দেহা বুলি মাতে আমাৰ দেহা টিভিত ওলাইছে নহয় তাই নাচিব গৈছে আৰু মায়েও আমাৰ মাইনা গৈছে নহয় আৰু মানে মোৰ চবৰে পৰা ইমান মই মানে ছাপৰ্ট পাইছোঁ ইয়াত উঠালৈকে কিছুমানে কৈছে ভগৱানৰ নাম লৈ উঠিবি দে তই ভয় নকৰিবি তই আমুকটো পালিনে চাদৰৰ আমুকত পিংকটো লগালিনে মানে মোক ইমানেই ছাপৰ্ট কৰিছে দুইখন ঘৰৰ মানুহে আৰু দেউতাকতো মই ইয়াত আনিব নাই পৰা কিন্তু মানে দেউতাই যেতিয়া ভিডিঅ'টো চাব মায়ে চাব মই এইটোকে ক'ম মই মা দেউতাই বিচৰা মতে মানে মই ইয়াত আহি পালোঁ আৰু সঁচাকৈ মই ভাইটি আৰু বাতকৈ বেলেগ বুলি ভাবে মই ভাবিছোঁ বেলেগ হৈ দেখুৱাইছোঁ সেইটোৱে আৰু ৰাজশ্ৰী তুমি স্পেচিয়েল হয় কেতিয়াও নাভাবিবা তুমি বেলেগ তুমি স্পেচিয়েল হয় তোমাৰ মনৰ কথাখিনি ইমান ধুনীয়াকৈ বক্তব্য কৰিছা তোমাৰ নিশ্চয় প্ৰাউড কৰিছে তোমাৰ মা দেউতা যেতিয়া টিভিত দেখিব নিশ্চয় প্ৰাউড কৰিব আমি তোমাক লৈ আমি প্ৰাউড কৰিছোঁ দেই আমাক বোলে বহুত কন্দুৱালা দেই এতিয়া তুমি কিন্তু সহায় থৈ যাব লাগিব আমাৰ ভাল লাগিছে চকু পানী নুটুকিবা এখন মঞ্চ চকু পানী টুকা মঞ্চ নহয় হয় নাই মই ভাবি আছিলোঁ মই সেইদিনাখনো ভাবিছিলোঁ মই যদি ফাৰ্ষ্ট ৰাউণ্ডটো নাপাওঁ অলপ দূৰ গৈয়ে ভাবিছোঁ মই ফাৰ্ষ্ট ৰাউণ্ডটো যদি মই চিলেক্ট নহওঁ মোৰ কথাখিনি ক'বলৈ থাকি যাব আৰু আজি ভাবিছোঁ মই হয়তো আগুৱাই যদিও নাযাওঁ কিন্তু মোৰ কথাখিনি মোৰ থাকি যাব সেইটো কাৰণে মই মা দেউতাক এইখিনি কথা ইয়াৰ পৰাই এনেকৈ জনাই দিছোঁ আৰু তুমি মা দেউতাক যে কিমান ভাল পায় ন সেইটো আমি নক'লেও আমি বুজি পাইছোঁ মানুহকে কথা বতৰাই চাল চলন হাঁহি মানুহ যিমান দেখনীয়া আৰু ল'ৰাক ইমান ভাল সংস্কাৰ দিছে এতিয়াৰ পৰা আমি গম পাই গৈছোঁ যে আপুনি কেনেকুৱা অন্তৰখন যে ইমান কোমল ইমান যে মিঠামুখীয়া আমি ইয়াৰ পৰাই গম পাই গৈছোঁ আৰু এয়াই শেষ নহয় হয়নে এয়াই শেষ নহয় আৰু বহুত দূৰ বাট যাবলৈ আছে মই এইমাত্ৰ কৈ গৈছোঁ যে দুৰ্ভাগ্যবশতঃ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থোৱাৰ প্ৰতিযোগিতা চলি আছে বৰ্তমান আমাৰ সমাজত দুৰ্ভাগ্যবশতঃ গতিকে আপুনি এতিয়া যিখিনি ক'লে আপোনাৰ ল'ৰাই অলপ আগত যিখিনি ক'লে আপুনি আজি মা দেউতাৰ কাৰণে ইয়াত চকু পানী টুকিছে আৰু আপোনাৰ চকু পানী দেখি পেলাই ইয়াত থকা মানুহে চকু পানী ৰখাব পৰা নাই কাৰণ প্ৰত্যেকে নিজৰ মাক বাপেকক ভাল পায় শ্ৰদ্ধা কৰে আৰু নিজৰ মাক বাপেকে বিচৰা বস্তুটো সকলো সন্তানে দিবলৈ জীৱনত চেষ্টা কৰে সকলোৱে সফল নহ'ব পাৰে সকলো ক্ষেত্ৰত সকলো সম্ভৱ নহয় চেষ্টা কিন্তু সকলোৱে কৰে গতিকে এই যিটো আপুনিও কৰিছে আজি আপুনি গা বেয়া হৈছে আপুনি আহি যে এইখিনি কৰিছে আপোনাৰ মা দেউতাৰ আশীৰ্বাদ আপোনাৰ ককাৰ আশীৰ্বাদ ইমান ডাঙৰ মঞ্চ এখনত আহি যে আপুনি এই বাইদেৱে কৈছে আপোনাৰ ইমান গা বেয়া পিছত যে আপুনি পৰি যোৱা নাই নাচি গৈছে আচলতে আশীৰ্বাদ মা দেউতাৰ গতিকে এই সংস্কাৰ আপুনি শিকাই যাওক আৰু এটা কথা ছাৰ মই মানে ইয়ালৈ অহাৰ মানে 4 দিনমানৰ আগত মইতো ভবা নাছিলোঁ অডিশ্যন দিয়াৰ পাছত মই ইয়ালৈ আহিবলৈ পাম কিন্তু মোৰ মানে ব্যক্তিগতভাৱে এইখিনি কথা নকওঁ আৰু কিন্তু মানে মোক কিছুমান কথা ইমানকৈ হাৰ্ট কৰিছিলে আৰু তেতিয়া মানে সেইকণ সময়তে মই এই মানে মঞ্চখনৰ কথা তেতিয়া গম পাইছোঁ এনেকুৱা এটা অনুষ্ঠানৰ তেতিয়া মানে সেই বিশেষ মানুহজনৰ প্ৰতি মানে এটা মোৰ জেদ হৈছিলে যে মই
বেলেগ কিবা এটা কৰি দেখুৱামেই এনেকৈ কৈছোঁ। আৰু মানে মই তেতিয়া ভাবিছোঁ মানসিকভাৱে মানে যদি কোনোবাই আপোনাক দুৰ্বল বুলি ভাবে বা কাৰোবাৰ কথাই মানে আমাক দুৰ্বল বনাব নোৱাৰে, আমাক বৰঞ্চ সবলহে কৰে, আমাক বেছি মানে ষ্ট্ৰংহে বনায় কাৰোবাৰ যদি কোনোবাই আমাক হাৰ্ট কৰে। আৰু মই সেইটোৱে মানে এতিয়া সেই মানুহজনক বিশেষ মানুহজনক মানে মই এই মঞ্চখনলৈ যদি তেখেতে দেখি আছে দেখুৱাইছোঁ যে মানে জোকৰ মুখত এনেকৈ চূণ দিব পাৰি বা কৈছোঁ মই ইয়াৰ পৰাই মানে সেই মানুহজনে মোক এনেকুৱা এটা মানে ঘৰৰ মানুহে আৰু এনেকুৱাকৈ মানে এটা মোক শিক্ষা দিছিলে, এনেকুৱা মানে হাৰ্ট কথা কৈছিলে যিখিনি মোৰ মানে সেইকণ সময়ত মানে মই হজম কৰিব পৰা নাছিলোঁ, নাই কান্দি নাই কিবা কৰি। তাৰপিছত তেতিয়াই এই মঞ্চখনত মই তেতিয়া ভাবিছোঁ আৰু 4 দিন আছে, মই তাত গৈ দেখাম, ই দেখিব আৰু মানে তেতিয়া গম পাব মানে মই কোন হয়। মোৰ মানে এটা সেইটো চেলেঞ্জ আহি গৈছিলে আৰু মই আহি দেখালোঁ, যদি কেনেবাকৈ দেখে সেই মানুহজনে মানে মোক ভিডিঅ'ত দেখা পায়। আৰু মই আহি দেখালোঁ ইয়াৰ পৰাই কৈছোঁ। মন দুখ কৰিব নালাগে, সকলোৰে ঘৰত এনেকুৱা কিবা কিবি হৈয়ে থাকে, গতিকে দুখ কৰিব একেবাৰেই নালাগে। নাচিব লাগে, ভাল লগা কাম কৰিব লাগে, সদায় পজিটিভ ভাবিব লাগে, হয়নে? আৰু তোমাৰ সুস্বাস্থ্য আমি কামনা কৰিলোঁ। তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ৰাজশ্ৰী। আজিৰ এই খণ্ডটি আমি ইয়াতে সামৰিব লাগিব, কিন্তু তাৰ আগতে মই ধন্যবাদ জনাব লাগিব আমাৰ বিচাৰকসকলক, আমাৰ প্ৰতিযোগীসকলক, তেওঁলোকৰ লগত অহা অভিভাৱকসকলক আৰু আমাৰ ঢুলীয়াসকলক। গতিকে আটাইকে মই ধন্যবাদ জনাইছোঁ আৰু বিদায় মাগিছোঁ আজিৰ এই খণ্ডটিৰ পৰা। 09 Communication Private Limited, we care about your future. A unit of RG Groups presents Bihuoti Buari. In association with Centauri, let your address be a landmark. SAMR Filtration, Kubir Plastic Private Limited, powered by Netfi. Everyday Spices Garam Masala, Protigoraki Grihinir Priyo Bondhu. NERMC Readymix, co-powered by JDM Credit Service Limited, JB Enclave Private Limited, co-sponsor Topsem Cement, Mazbuti Ka Bharosa Hamesha. Gift and jewelry partner Kesahun, Sari Mosaic by Monikuntala Bormon, wardrobe courtesy Cafe by Kakuz Aru Monju Silk. Shubhoratri. আজিৰ খণ্ডটিত কোনগৰাকী বিহুৱতীক ঘৰত মাইনা বুলি মাতে? গুৱাহাটীৰ বোৱাৰী অনামিকা স্বৰ্গীয়াৰী, কাৰ্বি আংলঙৰ বোৱাৰী অনিতা বৰা, যোৰহাটৰ বোৱাৰী ৰাজশ্ৰী বৰা ফুকন। আপোনাৰ উত্তৰ হোৱাটছএপ যোগে আমালৈ প্ৰেৰণ কৰক। হোৱাটছএপ নম্বৰটো হৈছে 8011590562। আছিলি তই নাজানি, দুহাতে দুপাখি মেলি তই উৰ, তাকুৰি ঘূৰা দি আকৌ তই ঘূৰ। বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী। Communication Private Limited, a unit of RB Groups, presents Bihuoti Buari. In association with Centauri, let your address be a landmark. SMR Filtration, Kubir Plastic Private Limited, powered by Netfi, Everyday Masala, Protigoraki Grihini Priyo Bondhu, Priyank Residency, NERMC Readymix. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।